সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল টেলি এডুকেশ্যনৰ ক্লাছলৈ তোমালোকক স্বাগতম ছাত্ৰ ছাত্ৰীসকল আমি যোৱাকালিৰ ক্লাছত ৰেখা আৰু কোণ পঢ়িছিলো নহয় জানো আমি ৰেখা আৰু কোণৰ ওপৰত কি পঢ়িছিলো একান্তৰ কোণ কিবোৰ হয় অনুৰূপ কোণ কি হয় সেইবোৰ পঢ়িছিলো হয়নে লগতে আমি তিৰ্যক ৰেখাৰ ওপৰত পঢ়িছিলো তিৰ্যক ৰেখা কি আছিলে যেতিয়া দুডাল বা তিনিডাল ৰেখাক আন এডাল ৰেখাই নিৰ্দিষ্ট বিন্দুত কটাকটি কৰে সেই ৰেখাডালক বুলি কোৱা হয় তিৰ্যক ৰেখা বুলি কোৱা হয় হয়নে আমি যোৱাকালি যিবোৰ একান্তৰ কোণ অনুৰূপ কোণ সেইবোৰ পঢ়িলো সেইবোৰৰ ওপৰত আমি আজি কিছুমান অংক কৰিম সেইবোৰ কেনেকৈ অংকত ব্যৱহাৰ হয় সেয়া চাম সো বলা আমি কিছুমান অংক সলভ কৰো আজি সো ইয়াতে দিছে প্ৰশ্নটো চোৱা ভালদৰে প্ৰশ্নটো দিছে যে তলৰ চিত্ৰবোৰৰ পৰা x আৰু y ৰ মান উলিওৱা তাৰ পিছত দেখুৱা যে AB সমান্তৰাল CD আমাক কি দিছে ইয়াতে চোৱা এইটো হৈছে x কোণ আৰু এইটো হৈছে y কোণ লগতে আমাক কৈছে যে এই দুটা কোণৰ মান কি নাজানো সেইটো আমাক উলিয়াব দিছে আৰু এটা প্ৰমাণ কৰিব দিছে যে এইটো উলিওৱাৰ পিছত AB সমান্তৰাল CD বুলি সো কেনেকৈ কৰিম কিবা আইডিয়া আছে নাই তোমালোকৰ আমি যিবোৰ ৰৈখিক জুৰীয়া কোণ একান্তৰ কোণ অনুৰূপ কোণ পঢ়িলো আগতে সেইবোৰ কি ব্যৱহাৰ কৰিব পাৰিম ইয়াতে চাও চোৱা ইয়াতে কি দিছে প্ৰশ্নত দিয়া মতে আমাক প্ৰমাণ কৰিব দিছে যে AB সমান্তৰাল CD AB সমান্তৰাল CD প্ৰমাণ কৰিব দিছে হয়নে তাৰ মানে আমি কি প্ৰমাণ কৰিলে হ'ব x আৰু y ৰ মান যেতিয়া একে হ'ব তেতিয়া কি হ'ব AB সমান্তৰাল CD হ'ব এতিয়া চোৱা এই কোণ দুটাৰ পৰা কি গম পাইছা তোমালোকে কোৱাচোন এই দুটা কোণ কি কোণ হয় সন্নিহিত কোণ হয় নে নহয় আৰু লগতে এই কোণ দুটাৰ যোগফল কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী হ'ব হয়নে তাৰ মানে আমি ক'ব পাৰো যে এই কোণটো কি হয় ৰৈখিক জুৰীয়া কোণ হয় এতিয়া চোৱা ৰৈখিক জুৰীয়া কোণ মানে কি আমি জানো যে দুটা কোণৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী হ'ব কিন্তু আমাক ইয়াতে কি যে এটা কোণৰ মানহে দিছে কিন্তু এটা কোণৰ মান আমাক x বুলি দিছে তাৰ মানে আমি লিখিব লাগিব যে x + 50 কিমান হ'ব ৰৈখিক জুৰীয়া কোণৰ মান কিমান হয় very good 180 ডিগ্ৰী সেইকাৰণে x + 50 ডিগ্ৰী = 180 ডিগ্ৰী পালো সো ইয়াৰ পৰা আমি কি কৰিব পাৰিম x ৰ মান নিৰ্ণয় কৰিব পাৰিম হয় নে নহয় x ৰ মান কিমান হ'ব যেহেতু এটা ৰৈখিক জুৰীয়া কোণ গতিকে x হ'ব 180 ডিগ্ৰী - 50 তাৰ মানে আমি কিমান পাম 130 ডিগ্ৰী হয় নে নহয় এতিয়া চোৱা আমি x ৰ মান পালো কি 130 ডিগ্ৰী এইটোক আমি কি কৰিলো 1 নম্বৰ বুলি আমি চিহ্নিত কৰি ৰাখিলো এতিয়া চোৱা x ৰ মানটো আমি পাই গলো হয় নে নহয় এতিয়া কাৰ মান উলিয়াব লাগে y ৰ মান উলিয়াব লাগে হয়নে এতিয়া ইয়াতে চোৱা তোমালোকে y ৰ মানটো আমি কেনেকৈ উলিয়াম ইয়াতে কি হৈছে এইটো x হয় নে নহয় আৰু ইয়াতে কি হৈছে এইটো কিমান কোণ বুলি কৈছে 130 ডিগ্ৰী বুলি কৈছে হয়নে এইটো 130 ডিগ্ৰী এইটো 130 ডিগ্ৰী তাৰ মানে এইকেইটা কোণ কি কোণ হয় অনুৰূপ কোণ হয় নে নহয় অনুৰূপ কোণ কি হয় তিৰ্যকৰ একেফালে থকা অনুৰূপ কোণ তিৰ্যকৰ একেফালে থকা অনুৰূপ কোণবোৰ যিহেতু সমান গতিকে এইটো কিমান হৈছে এইটো 130 ডিগ্ৰী এইটো 130 ডিগ্ৰী তিৰ্যকৰ একেফালে থকা অনুৰূপ কোণবোৰ কেতিয়া সমান হ'ব যেতিয়া আমি পাইছো যে AB আৰু CD সমান্তৰাল হ'ব হয় নে নহয় তাৰ মানে এই কোণ দুটা যেহেতু আমি একে পালো তাৰ মানে আমি কি ক'ব পাৰো যে তিৰ্যকৰ যিহেতু ৰেখা দুডাল সমান্তৰাল হয় গতিকে তিৰ্যকৰ একেফালে থকা কোণকেইটা একেই হয়
তাৰ মানে আমি ক'ব পাৰো যে যেহেতু তিৰ্যক সমান তিৰ্যকৰ ৰেখাখণ্ড দুডাল সমান্তৰাল হয় এইটো কোণ আৰু এইটো কোণ বুলি কোৱা হয় একান্তৰ অন্তঃকোণ হয়নে তাৰ মানে আমি কি ক'ব পাৰো যে যেতিয়া সমান্তৰাল হয় আমি যোৱা ক্লাছত পাইছিলো যে একান্তৰ কোণবোৰ কি হয় সমান হয় সেই কাৰণে ইয়াতে কি হ'ব x ৰ মান যেহেতু 130 ডিগ্ৰী এইটো কিমান হ'ব 130 ডিগ্ৰী ধৰিব পাৰিছা গতিকে y ৰ মান আমি পালো 130 ডিগ্ৰী যেটো x আৰু y ৰ মান একে হয় 1 আৰু 2 ৰ পৰা আমি কি গম পালো যেটো মান দুটা একে তাৰ মানে আমি লিখিব পাৰো x = y x আৰু y ৰ মান একে হৈছে মানে আমি গম পাই গলো যে ৰেখাখণ্ড দুডাল সমান্তৰাল একান্তৰ কোণবোৰ যেহেতু একে ওলাইছে গতিকে আমি ক'ব পাৰো AB সমান্তৰাল CD বুজি পাইছানে এতিয়া আকৌ এটা বেলেগ অংক চোৱা ইয়াতে কি দিছে আমাক ইয়াতে দিছে যে তলৰ চিত্ৰত যদি AB সমান্তৰাল CD হয় আৰু দিছে যে EF কি দিছে লম্ব EF perpendicular to CD আৰু angle GED = 126 degree হয় তেতিয়াহলে আমাক কি কোণ উলিয়াব দিছে AGE কোণটো উলিয়াব দিছে GEF কোণটো উলিয়াব দিছে আৰু FGE কোণটো উলিয়াব দিছে হয়নে প্ৰথমতে আমাক প্ৰশ্নত কি দিছে আমি হেতু চাও প্ৰথমতে কৈছে যে AB সমান্তৰাল CD মানে ৰেখাখণ্ড দুডাল কি হয় সমান্তৰাল হয় লগতে আমাক দিছে যে EF perpendicular to CD তাৰ মানে FE কি হয় CD ৰ ওপৰত লম্ব হয় তাৰোপৰি আমাক কি দিছে এটা কোণৰ মান দি দিছে যে এই কোণটোৰ মান GED কোণটোৰ মান কিমান ডিগ্ৰী বুলি কৈছে 126 ডিগ্ৰী এতিয়া আমি কোণটো মান উলিয়াব লাগে AGE এইটো কোণ উলিয়াব লাগে গ্ৰীন কালাৰ কোণটো লগতে আমাক কোণটো উলিয়াব দিছে GEF উলিয়াব লাগে আৰু FGE উলিয়াব লাগে এতিয়া চোৱা আমি কি জানো ইয়াতে যেহেতু এই ৰেখাখণ্ড দুডাল কি বুলি কৈছে এই ৰেখাখণ্ড দুডাল সমান্তৰাল বুলি কৈছে হয়নে সমান্তৰাল বুলি কোৱাৰ লগে লগে এইটো কোণ আৰু এইটো কোণ কি হ'ব very good এইটো কোণ কি হ'ব একান্তৰ কোণ হ'ব হয় না নহয় তাৰ মানে এই কোণ দুটাৰ মান কি হ'ব একে হ'ব গতিকে AGE ৰ মান কিমান হ'ব yes 126 ডিগ্ৰী হয়নে গতিকে যেহেতু AGE ৰ মান 126 ডিগ্ৰী হ'ব গতিকে আমি এটা কোণ পাই গলো এইবাৰ আমি কোণটো কোণ উলিয়াব লাগে GE আৰু F হয়নে GEF কোণটো আৰু কোণটো উলিয়াব লাগে FGE কোণটো গতিকে কেনেকৈ উলিয়াম এই কোণটো কেনেকৈ উলিয়াম আমি এইটো কোণ উলিয়াবলৈ আমি কি কৰিম আমি GEF কোণটো আমি কেনেকৈ গম পাও আমি জানো যে যেহেতু এইডাল কি হয় CD ৰ ওপৰত লম্ব হয় সেই কাৰণে এই কোণটো কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব আৰু আমাক প্ৰশ্নত দিয়া আছে যে GED কোণটো এই গোটেই কোণটো কিমান ডিগ্ৰী 126 ডিগ্ৰী তাৰ মানে এই কোণটো কিমান হ'ব 126 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীটো মাইনাস কৰিলে আমি কিমান পাম এই কোণটোৰ মানো কিমান হ'ব ইমানে হ'ব গতিকে GEF টো আমি লিখিব পাৰো 126 ডিগ্ৰী মাইনাস কিমান হ'ব 90 ডিগ্ৰী গতিকে 90 ডিগ্ৰী হ'ল 90 ডিগ্ৰী যেতিয়া মাইনাস কৰিম তেতিয়া কিমান পাম আমি 36 ডিগ্ৰী গতিকে GEF হৈছে 36 ডিগ্ৰী এতিয়া আমি এটা কোণ উলিয়াব লাগে কোনটো কোণ উলিয়াব লাগে আৰু FGE কোণটো কেনেকৈ উলিয়াম
কিবা আইডিয়া আছে নে তোমালোকৰ কোৱাচোন পাৰিবা তোমালোকে এই কোণটো আৰু এই কোণটো কি সন্নিহিত হয় নে নহয় হয় নে নহয় আৰু এই কোণ দুটাৰ সমষ্টি কিমান হ'ব Very good. এই কোণ দুটাৰ সমষ্টি হ'ব 180 ডিগ্ৰী তাৰ মানে আমি লিখিব পাৰো যে FGE কোণটো আৰু G কোণটো কিমান ডিগ্ৰী হয় যোগফল 180 ডিগ্ৰী তাৰ মানে 126 ডিগ্ৰী প্লাস FGE equal to কিমান হ'ব 180 ডিগ্ৰী হয়নে গতিকে ইয়াৰ পৰা আমি কি কৰিব পাৰিম FGE কোণটোৰ মান উলিয়াই দিব পাৰিম যেতিয়া আমি ইয়াৰ মান উলিয়াম যেটো এই দুটা ৰৈখিক জুৰীয়া কোণ 180 ডিগ্ৰীৰ পৰা আমি কি কৰিব লাগিব 126 ডিগ্ৰীটো বিয়োগ কৰি দিব লাগিব বিয়োগ কৰিলে আমি পাম 54 ডিগ্ৰী গতিকে আমাক কি উলিয়াব দিছিল AGE কোণ উলিয়ালো আমি লগতে GEF কোণটো আৰু FGE কোণটো ধৰিব পাৰিছানে কেনেকৈ কৰিছো এইটো কৰোচোন বলা ইয়াতে দিছে যে তলৰ চিত্ৰত যদি PQ সমান্তৰাল ST হয় আৰু কোণ কি কৈছে PQR is equal to 110 degree আৰু কৈছে যে RST কোণটো কিমান ডিগ্ৰী বুলি কৈছে 130 ডিগ্ৰী হয় তেতিয়াহলে আমি কি উলিয়াব লাগে আমি উলিয়াব লাগে যে QRS ৰ মান কি হয় সো এইটো চোৱা ইয়াতে কি হৈছে PQ আৰু ST দুডাল ৰেখা আছে আৰু সেই ৰেখাখণ্ডৰ দুডাল কি হয় সমান্তৰাল হয় লগতে আমাক প্ৰশ্নত দিছে যে PQR কোণটো কিমান ডিগ্ৰী বুলি কৈছে Very good 110 ডিগ্ৰী বুলি কৈছে আৰু RST টো কিমান ডিগ্ৰী বুলি কৈছে 130 ডিগ্ৰী যে উলিয়াব কোণটো লাগে QRS কোণটো হয়নে সো কেনেকৈ উলিয়াম আমি এইটো কোণ চাও বলাছ আমি কেনেকৈ উলিয়াও ইয়াতে চোৱা ইয়াতে ইংগিত দিছে যে R বিন্দুৰে যোৱাকৈ কি কৈছে ST ৰ সমান্তৰালভাৱে এডাল ৰেখা অংকন কৰিব দিছে তেতিয়া হয়তো আমি কি কৰিব পাৰিম QRS কোণটোৰ মান উলিয়াব পাৰিম সো ইংগিতটোৰ নিচিনাকৈ আমি কি কৰিলো ST ৰ সমান্তৰালকে R বিন্দুৰে যোৱা এডাল ৰেখাখণ্ড অংকন কৰিলো ধৰি লোৱা যে সেইডাল ৰেখাখণ্ড MN এতিয়া আমি কি কৰিব লাগে আমি প্ৰমাণ কৰিব লাগে আমি উলিয়াব লাগে যে RS ৰ মান কি হয় তো চোৱা যেহেতু ৰেখাখণ্ড দুডাল সমান্তৰাল হয় তাৰ মানে কি ক'ব পাৰো আমি যে PQR plus QRM কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী হ'ব হয়নে নহয় আমাকটো প্ৰশ্নত PQR ৰ মান দিয়া আছে গতিকে আমি কি কৰিব পাৰিম আমি QRM ৰ মান উলিয়াই দিব পাৰিম তো যেতিয়া আমি সহ অন্তকোণ হয় এইকিটা গতিকে QRM ৰ মান কিমান পাম 180 ডিগ্ৰী minus 110 ডিগ্ৰী সো এইটো বিয়োগ কৰিলে পাম আমি 70 ডিগ্ৰী এতিয়া চোৱা এইটো কোণ আমি 70 ডিগ্ৰী পাই গলো এতিয়া আমি কি কৰিম এইটো ধৰি লোৱা এই কোণটো ধৰি ললো যে আমি X হয় এতিয়া চোৱা এতিয়া কি কৰিম আমি উলিয়াম এইবাৰ যেহেতু ST আৰু MN ৰেখাখণ্ড দুডাল সমান্তৰাল হয় গতিকে আমি কি কৰিম 70 ডিগ্ৰী প্লাস X is equal to কিমান ডিগ্ৰী হ'ব যেহেতু সমান্তৰাল হয় একান্তৰ কোণবোৰ সমান হয় নে নহয় গতিকে কিমান ডিগ্ৰী লিখিম এইটো 70 ডিগ্ৰী প্লাস X কিমান হ'ব কোনটো কোণৰ সমান হ'ব Very good RST কোণটো সমান হ'ব মানে RST ৰ মান কিমান দিছে 130 ডিগ্ৰী
গতিকে ইয়াৰ পৰা আমি এইটো ইকুৱেশ্যনৰ পৰা আমি x ৰ মান উলিয়াব পাৰিম নে নাই পাৰিম হয় নে নহয় 130 ৰ পৰা যেতিয়া আমি 70 মাইনাস কৰি দিম তেতিয়া কিমান পাম কোৱাচোন কিমান পাম 60 ডিগ্ৰী পাম হয় নে গতিকে আমি x ৰ মান কিমান পালো 60 ডিগ্ৰী পালো ধৰিব পাৰিছা নাই ঠিক তেনেদৰে এইটো এটা প্ৰশ্ন দিছে ইয়াতে কৈছে যে তলৰ চিত্ৰত যদি AB সমান্তৰাল CD হয় আৰু কৈছে যে APQ equal to 50 degree আৰু PRD কোনটো 127 degree হয় তেতিয়া X আৰু Y মান উলিয়াব লাগে পাৰিবা নহয় এইটো কৰিবলৈ প্ৰশ্নত যিবোৰ দিছে সেইবোৰ দাগ দি লবা লগতে চাবা যে কোনটো একান্তৰ কোণ সমান হয় কোনটো একান্তৰ কোণ সমান হয় সেইবোৰ চাই তোমালোকে উত্তৰটো কৰিব পাৰিবা নাই নে টান লাগিব একেবাৰে টান নহয় তোমালোকে হেতু ঘৰত ভালদৰে ট্ৰাই কৰিবা ট্ৰাই কৰিলে ধুনীয়াকে কৰিব পাৰিবা ঠিক আছে এতিয়া চোৱা এতিয়া এই ত্ৰিভুজটোৰ ফালে লক্ষ্য কৰা এইটো কি হয় এটা ত্ৰিভুজ হয় আৰু ত্ৰিভুজৰ নামটো কি হয় x y z হয় হয়নে এতিয়া কি হৈছে এইকিটা কি হয় ত্ৰিভুজৰ কোণ হয় কি কোণ হয় very good এইকিটা অন্তঃকোণ হয় নে নহয় গতিকে এই কোণ কেইটা হৈছে ত্ৰিভুজৰ অন্তঃকোণ ত্ৰিভুজৰ অন্তঃকোণ কেইটাৰ সমষ্টি কি হয় তোমালোকে আগৰ ক্লাছত পাইছা নহয় very good ত্ৰিভুজৰ অন্তঃকোণ কেইটাৰ সমষ্টি হৈছে 180 ডিগ্ৰী সো এতিয়া আমি এটা কাৰ্যকলাপ কৰো আমি ধৰি ললো যে অন্তঃকোণ কেইটা হৈছে 1 2 আৰু 3 ঠিক আছে এতিয়া সো আমি পেপাৰখন ভাঁজ লগাই দিলো প্ৰথমতে আমি ভাঁজ লগোৱাৰ আগত কি চালো যে x y মধ্যবিন্দু আৰু x z ৰ মধ্যবিন্দুটো কি কৰিলো মাৰ্ক কৰি পিনে আমি সেই দুটা পইণ্ট সংযোগ কৰি দিলো সংযোগ কৰি সেই যে ৰেখাডাল পালো সেই ৰেখাখণ্ডৰ ডালত ভাঁজ লগাই আমি x কোণটো এইফালে লৈ আনিলো চোৱা এই কোণটোৰ নাম 1 আছিলে নেক্সট আমি কি কৰিলো y এটা মূৰ আৰু x ৰ এটা মূৰ এইফালে আনিলো সো z ৰ এটা মূৰ এইফালে আনাৰ লগে লগে কিমান হল কোণটো 2 হল ঠিক তেনেদৰে y ৰ এটা মূৰ এইফালে আনিলো 3 হল মানে 1 2 3 কোণ কিটা আমি পাই গলো আৰু এই কোণ কিটাৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী হয় আমি জানো যে ত্ৰিভুজৰ অন্তঃকোণ কেইটাৰ সমষ্টি কিমান ডিগ্ৰী 180 ডিগ্ৰী গতিকে ইয়াৰ পৰা আমি ক'ব পাৰো যে ত্ৰিভুজৰ অন্তঃকোণ কেইটাৰ সমষ্টি 180 ডিগ্ৰী হয় কিন্তু ইয়াতে তোমালোকে লক্ষ্য কৰাচোন ত্ৰিভুজৰ কি কৰিব পাৰি এইটো অন্তঃকোণ এইটো অন্তঃকোণ এইটো অন্তঃকোণ এইডালো এডাল ৰেখা এইডাল এডাল ৰেখা এইডাল এডাল ৰেখা হয় নে নহয় যদি মই এই ৰেখাডাল এই বিন্দুটোৰ পৰা মই এইফালে বঢ়াই দিও তেতিয়া কি হয় আমি চাও তেতিয়াটো আৰু কোণ উৎপন্ন হ'ব এইবোৰটো অন্তঃকোণ আছিলে কিন্তু ইয়াতেওটো এটা কোণ উৎপন্ন হ'ব যেতিয়া মই এই ৰেখাডাল এনেকে বঢ়াই দিম অকমান হয় নে নহয় সো এইটোকো কি অন্তঃকোণ বুলি ক'ব নেকি এইটোটো অন্তঃকোণ নহয় সো এই কোণটো কি হ'ব আমি চাও বলা ধৰা এইটো কি কৰিলো আমি ৰেখাডাল আগবঢ়াই দিলো আগবঢ়াই দিওতে কি হল ইয়াতে যেটো কোণ উৎপন্ন হল সেই কোণটো কি হল ইয়াৰ অন্তঃকোণটোৰ লগত সন্নিহিত কোণ হল হয়নে আৰু এই কোণ দুটাৰ যোগফল আমি কিমান পাম very good আমি পাম 180 ডিগ্ৰী হয়নে নহয় তাৰ মানে এই কোণ দুটা হ'ব 180 ডিগ্ৰী আৰু এই বাহিৰৰ কোণটো ক'ব বহিকোণ যেহেতু ভিতৰৰ কোণ কেইটাক অন্তঃকোণ বুলি কয় গতিকে সেই কোণটো হ'ব বহিকোণ এতিয়া চোৱা এই বহিকোণটোৰ সাপেক্ষে অন্তঃকোণ কোণ কেইটা হ'ব এইটোৰ লগতটো এইটো কোণ সন্নিহিত হৈছে সেইকাৰণে আমি এই কোণটোক আমি নধৰো আমি কি কৰিম এইটো কোণ আৰু এইটো কোণ চোৱা
এই বহিকোণটোৰ সাপেক্ষে কি হ'ব এইটো বিপৰীত অন্তকোণ এটা হ'ব আৰু এইটো কি হ'ব বিপৰীত অন্তকোণ 2 নম্বৰটো হ'ব হয়নে কাৰণ এইটোটো ইয়াৰ লগতে লাগি আছে গতিকে এইটো বিপৰীত কোণ নহয় সেই কাৰণে কি কৰিছে এইটো এটা বিপৰীত অন্তকোণ 1 নম্বৰ বুলি ধৰিছে আৰু এইটো বিপৰীত অন্তকোণ 2 নম্বৰ বুলি ধৰিছে ধৰিব পাৰিছানে নে টান লাগিছে একেবাৰে টান নহয় এতিয়া চাবা তোমালোকে বিপৰীত অন্তকোণ আৰু বিপৰীত অন্তকোণ 1 আৰু বহিকোণ আৰু বিপৰীত অন্তকোণ 2 ৰ মাজত এটা সম্পৰ্ক পাম এই সম্পৰ্কটো কি হয় চাও বলাচোন আমি এতিয়া চোৱা তোমালোকে আমি কি কৰিলো এডাল যেতিয়া এডাল ৰেখা আগুৱাই দিছিলো তেতিয়া কি হৈছিল এটা বিন্দুৰ পৰা যেতিয়া আগুৱাই দিছো আমি বিপৰীত অন্তকোণ পালো হয় নে নহয় এবাৰ চাই ইফালে এনেকৈ ৰেখাডাল যদি আগুৱাই দিও আমি কি পাম বিপৰীত অন্তকোণ পাম তাৰ আগত তোমালোকে এই এমসিকিউটোৰ ফালে লক্ষ্য কৰা তোমালোকে যেটো শুদ্ধ উত্তৰ বুলি ভাবা সেই উত্তৰটো আমাক ক্লিকাৰৰ সহায়ত দি দিবা সো ইয়াতে কৈছে যে দুটা কোণৰ সমষ্টি 90 ডিগ্ৰী হয় তেনেহলে সেই কোণটো কি কোণ বুলি কোৱা হয় অপচন আমাক 4টা দিছে তোমালোকে যেটো শুদ্ধ উত্তৰ বুলি ভাবা আমালে ক্লিকাৰৰ সহায়ত আনসাৰটো পঠিয়াই দিবা সো তোমালোকৰ 30 সেকেন্ড সময় স্টার্ট হৈ গল দিলা নহয় সবে উত্তৰ বাৰু এতিয়া তাৰ আগত এইটো আৰু চোৱা ইয়াতো এটা এমসিকিউ দিছে এইটোত কৈছে যে দুটা কোণৰ মানৰ সমষ্টি 180 ডিগ্ৰী হয় তেতিয়াহলে সেই কোণটোক কি কোণ বুলি কোৱা হয় তোমালোকে যেটো শুদ্ধ উত্তৰ বুলি ভাবা আমাক ক্লিকাৰৰ সহায়ত দি দিয়া তোমালোকৰ ওচৰত 10 সেকেন্ডৰ সময় আছে সো এতিয়া চোৱা ইয়াতে আমি কি কৰিছিলো r বিন্দুটো কি কৰিছিলো বঢ়াই দিছিলো r ৰেখাখণ্ডডালৰ qr ৰেখাখণ্ডডাল যেতিয়া আমি বঢ়াই দিছিলো তেতিয়া কি হৈছিল PQPRS এটা বহিকোণ উৎপন্ন হৈছে হয় নে নহয় আৰু এই বহিকোণটোৰ সাপেক্ষে বিপৰীত অন্তকোণ কি হয় কোৱাচোন কি হ'ব RPQ আৰু সেকেন্ডটো কি হ'ব Yes, সেকেন্ডটো হ'ব PQR হয় নে নহয় গতিকে PRS বহিকোণটোৰ সাপেক্ষে বিপৰীত অন্তকোণ কেইটা হ'ব RPQ আৰু PQR ঠিক আছে সো এতিয়া যদি আমি P বিন্দুটো PR যেটা ৰেখাখণ্ড আছে সেই ৰেখাখণ্ডডাল যদি P বিন্দুৰ পৰা আকৌ অলপ আগবঢ়াই দিও ধৰিলো আমি T লৈকে আগবঢ়াই দিলো তেতিয়া তাতোটো এটা বহিকোণ উৎপন্ন হল সো সেই বহিকোণটোৰ সাপেক্ষে অন্তকোণ কোনকেইটা হ'ব মোক কোৱাচোন QPT কোণটোৰ সাপেক্ষে বিপৰীত অন্তকোণ কি হ'ব Yes এটা হ'ব PQR আৰু আনটো কি হ'ব Very good আৰু আনটো হ'ব PRQ পাৰিছাচোন তোমালোকে তাৰ পিছত চোৱা এতিয়া যেতিয়া PQ ৰেখাখণ্ডডাল আমি U লৈকে পঠিয়াই দিম তেতিয়া কি হ'ব U লৈকে যেতিয়া আগবঢ়াই দিম তেতিয়া ইয়াতোটো এটা বহিকোণ উৎপন্ন হ'ব হ'ব নাই সো ইয়াতে যেটো বহিকোণ উৎপন্ন হ'ব সেই বহিকোণটোৰ সাপেক্ষে বিপৰীত অন্তকোণ কি হ'ব কোৱাচোন RQU বহিকোণটোৰ সাপেক্ষে বিপৰীত অন্তকোণ কেইটা কি হ'ব
Very good. বিপৰীত অন্তকোণ কেইটা হ'ব R P Q আৰু আনটো কি হ'ব P R Q হয়নে গতিকে কোনটো বহিকোণ সাপেক্ষে তাৰ বিপৰীত অন্তকোণ দুটা কি কি হ'ব আমি পাই গলো হয়নে নহয় বুজি পাইছা নাই কেনেকে উলিয়াইছো আমি সো এতিয়া কি কৰিম চোৱা এই কোণটো কি হয় বহিকোণ হয় এইটোও বহিকোণ হয় হয়নে নহয় যেতিয়া আমি পি আৰ ৰেখাডাল টি বিন্দুলৈকে বঢ়াই দিছো তেতিয়া আমি এইটো বহিকোণ পাইছো তাৰ পিছত যেতিয়া পি কিউ ডাল ইউলৈকে বঢ়াই দিছো তেতিয়া এইটো বহিকোণ পাইছো এই বহিকোণ কেইটাৰ আৰু অন্তকোণ কেইটাৰ মাজত যিটো সম্পৰ্ক আছে সেই সম্পৰ্কটো চোৱা সো এইটো কাৰ্যকলাপ কৰিলে তোমালোকে গম পাবা যে সেই বহিকোণ কেইটাৰ অন্তকোণ কেইটাৰ মাজত কি সম্পৰ্ক আছে ইয়াতে কি হৈছে ইয়াতে ৰঙা যিখিনি আছে তোমালোকে দেখিছা নহয় ৰঙা পোৰশন খিনি সেইখিনি কি হৈছে চোৱা এই পোৰশনটো কি হ'ব ইয়েলো কালাৰৰ দুটা পোৰশন লগ লগাই আমি এইটো পাই যাম সো চাবাচোন ইয়েলো এইখিনি যদি মই আতৰাই ৰঙাটো আতৰাই যদি তাক মই ইয়েলো কালাৰটো বহাই দিব খুজো তেতিয়া কি হ'ব বিপৰীত অন্তকোণ কি কৰিব লাগিব দুটা বহুৱাব লাগিব চোৱা বহাইছনে আৰু সেই দুটা কি হৈছে ভালকে ফিট হৈ গৈছে ইয়াতে হৈছে নাই যেনেকে ৰেডটো ফিট হৈছিলে এই অন্তকোণ দুটাও কি হৈছে ইয়াতে ভালকে ফিট হৈ গৈছে হয়নে তাৰ মানে আমি কি ক'ব পাৰো যে এই অন্তকোণ দুটা কি হয় এই বহিকোণটোৰ সমান হয় ঠিক তেনেদৰে এইটোৰ ক্ষেত্ৰতো যোনকেইটা বিপৰীত অন্তকোণ আছে সেই অন্তকোণ দুটাৰ যদি আমি লগ লগাও কি হ'ব ধুনীয়াকে ফিট হৈ যাব তাৰ মানে আমি কি ক'ব পাৰো যে এইটো কোণৰ সাপেক্ষেও অন্তকোণ কেইটা কি হয় অন্তকোণ কেইটাৰ যোগফল কি হয় সেই বহিকোণটোৰ সমান হয় হয়নে নহয় ঠিক তেনেদৰে এইটো ক্ষেত্ৰতো কি হৈছে বিপৰীত অন্তকোণ দুটাৰ যিমান মান আছে সেইটো যিটো কাগজৰ টুকুৰা আমি লগাইছো তাত সেইটো কি হৈছে ভালকে ফিট হৈ গৈছে হয়নে নাই যেনেকে ৰঙাটো ফিট হৈছিলে তাৰ মানে আমি কি ক'ব পাৰো যে বিপৰীত অন্তকোণৰ সমষ্টি সমান বহিকোণ হয়নে নহয় এই কোণটো কি হয় ইয়াৰ যি দুটা বিপৰীত কোণ আছে সেই বিপৰীত কোণ দুটাৰ যোগফলৰ সমান হয় হয়নে ধৰিব পাৰিছা নাই এইটোৱে কি হৈছে বহিকোণ আৰু অন্তকোণৰ বিপৰীত অন্তকোণৰ মাজৰ সম্পৰ্কটো দুটা বিপৰীত কোণ লগ লাগি কি হ'ব এটা বহিকোণ হ'ব সো ইয়াতে প্ৰশ্নটোত কি দিছে চোৱাচোন সেইটো আগবঢ়াই এইটো এটা প্ৰশ্ন দিছে সো ইয়াতে দিছে যে চিত্ৰত পি কিউ আৰৰ কি দিছে কিউ পি টো বঢ়াই দিছে হয়নে নহয় এছ বিন্দুলৈকে আৰু কি কৰিছে আৰ কিউটো কি কৰিছে টি বিন্দুলৈ বঢ়াই দিছে যদি কি কৈছে যে এছ পি আৰ 135 ডিগ্ৰী হয় আৰু কি কৈছে পি কিউ টি 110 ডিগ্ৰী হয় তেতিয়াহ'লে আমাক কোনটো এংগল উলিয়াব দিছে আমাক পি আৰ কিউ এংগলটো উলিয়াব দিছে হয়নে নহয় পি আৰ কিউ কোনটো কি হ'ব আমাক উলিয়াব দিছে সো আমি এইটো কেনেকে উলিয়াম তাৰ আগত তোমালোকে এইটো এমচিকিউটো চোৱা ইয়াতে দিছে যে তলৰ চিত্ৰত এ বি সমান্তৰাল চি ডি হয় আৰু এ বি অ ইকুৱেল টু 130 ডিগ্ৰী আৰু অ চি ডি ইকুৱেল টু 110 ডিগ্ৰী তেন্তে বি অ চিৰ মান কি হ'ব সুধিছে চিত্ৰটো দিছে চিত্ৰটোৰ পৰা তোমালোকে সমাধান কৰি যি চাৰিটা অপচন আছে তোমালোকে যিটো কাৰেক্ট বুলি ভাবা সেইটো আমালে পঠিয়াই দিবা সো তোমালোকৰ ওচৰত 50 সেকেন্ডৰ সময় আছে আৰু তোমালোকৰ টাইম ষ্টাৰ্ট হৈ গ'ল
মই বহুতৰে উত্তৰবোৰ দেখিবলৈ পাইছো সো তোমালোকে সবে শুদ্ধ উত্তৰে দিছা যিবিলাকে অকমান হয়তো ভুল হৈছে সেইবিলাকে কি স্কুলৰ তোমালোকৰ শিক্ষক বিলাকক সুধি লবা সো এতিয়া সো আকৌ পাঠলৈ আগবাঢ়ো সো ইয়াতে কি কৈছে যে পি কিউ আৰ কি কৰিছে হেতু ত্ৰিভুজৰ কিউ পি আৰু আৰ কিউ বাহু দুটা ক্ৰমে এছ আৰু টি বিন্দুলৈ বঢ়াই দিয়া হ'ল এছ আৰু টি বিন্দুলৈ বঢ়াই দিছে আৰু কি কৈছে তাৰ আগত এইটো এমসিকিউ টো চোৱা এইটোত কি কৈছে যে চিত্ৰত এ ও বি এডাল সৰল ৰেখা হয় যদি কি কৈছে BOD কোণটো প্লাস AOC কোণটো যদি 95 ডিগ্ৰী হয় তেন্তে আমাক COD কোণটোৰ মান উলিয়াব দিছে আমাক চাৰিটা অপচন দিছে এই অপচন কিটা তোমালোকে চোৱা সলভ কৰা আৰু আমাক ক্লিকাৰৰ সহায়ত আনসাৰটো পঠিয়াই দিবা সো তোমালোকৰ ওচৰত 60 সেকেন্ডৰ সময় আছে আৰু টাইম স্টাৰ্ট হৈ গ'ল টান লাগিছিল নেকি প্ৰশ্নটো তোমালোকৰ বাৰু তথাপিও কিছুমানে শুদ্ধ উত্তৰে দিছা সো বলা আমি আকৌ পাঠলৈ আগবাঢ়ো সো ইয়াতে কি কৈছে যেতিয়া এছ বিন্দুলৈ আগবঢ়াই দিছে আৰু কিউ আৰ ডাল কি কৰিছে টি বিন্দুলৈ আগবঢ়াই দিয়া হ'ল বুলি কৈছে লগতে আমাক কি দিছে এছ পি আৰ কোণটো 135 ডিগ্ৰী বুলি কৈছে আৰু পি কিউ টি কোণটো আমাক 110 বুলি কৈছে আমাক উলাব কি দিছে পি আৰ কিউ কোণটো হয়নে নহয় তাৰ আগতে চোৱা এই কোণ দুটাৰ যোগফল কি হ'ব কি কোণ হয় এইকিটা ভেৰি গুড এইকিটা কি হয় ৰৈখিক জোড়ীয়া কোণ হয় নে নহয় যিহেতু ৰৈখিক জোড়ীয়া কোণ হয় এই কোণ দুটাৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী হ'ব হয়নে তাৰ মানে যদি মই ধৰো যে এটা কোণ কি দিছে 110 ডিগ্ৰী বুলি দিছে আৰু পি কিউ আৰ কোণটোৰ মান কিমান হ'ব 180 ডিগ্ৰী হ'ব কাৰণ এই কোণ দুটা কি কোণ হয় ৰৈখিক জোড়ীয়া কোণ হয় গতিকে ইয়াৰ পৰা আমি কি কৰিব পাৰিম আমি পি কিউ আৰ ৰ মান উলিয়াব পাৰিম 180 ডিগ্ৰী মাইনাস 110 ডিগ্ৰী তাৰ মানে কিমান পাম আমি 70 ডিগ্ৰী গতিকে পি কিউ আৰ ৰ মান আমি পাই গলো 70 ডিগ্ৰী এতিয়া চোৱা এতিয়া আমাক কি দিছে আমি জানো যে এইটো কোণ কি হয় এই দুটা কোণ কি হয় ৰৈখিক জোড়ীয়া কোণ হয় তাৰ মানে ইয়াৰ পৰা কি লিখিব পাৰো যে কোৱাচোন কি লিখিব পাৰো এছ পি আৰ কোণটো প্লাস আৰ পি কিউ কোণটো কিমান ডিগ্ৰী হ'ব ভেৰি গুড এইটো হ'ব 180 ডিগ্ৰী কাৰণ কিয় হ'ব কাৰণ এইকিটা কি হয় ৰৈখিক জোড়ীয়া কোণ হয় হয়নে সো ইয়াৰ পৰা আমি কি কৰিব পাৰিম আৰ পি কিউ মান উলিয়াই দিব পাৰিম 180 ডিগ্ৰী মাইনাস 135 ডিগ্ৰী আমি পাম 45 ডিগ্ৰী মানে এই কোণটোৰ মানো কিমান পালো
R P Q কোনটোৰ মান কিমান পালো 45 ডিগ্ৰী হয়নে এতিয়া আমাক কোনটো কোন লাগে আমাক লাগে P R Q কোনটো হয়নে নহয় এটো কোন কেনেকে উলিয়াম সোয়া যেটো এই দুটা কোণৰ মান জানো আমি জানো যে ত্ৰিভুজৰ তিনিটা অন্তঃকোণৰ সমষ্টি কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী হয় হয়নে নহয় তাৰ মানে ইয়াতে সোয়া PQR plus QRP plus RPQ কিমান হয় ত্ৰিভুজৰ অন্তঃকোণ হয় গতিকে এই কেইটাৰ সমষ্টি কিমান ডিগ্ৰী হ'ব Yes, এইকেইটাৰ সমষ্টি হ'ব 180 ডিগ্ৰী হয়নে নহয় ইয়াৰে আমি কি জানো PQR ৰ মান জানো লগতে কি জানো RPQ ৰ মানো জানো গতিকে আমি ইয়াতে কি লিখিব পাৰো যে 70 ডিগ্ৰী plus 40 QRP আৰু এইটো কোণৰ মান কিমান দিছে 45 ডিগ্ৰী is equal to 180 ডিগ্ৰী গতিকে ইয়াৰ পৰা আমি কি উলিয়াব পাৰো QRP is equal to 180 degree minus কি কৰিম আমি 70 plus 45 যেতিয়া যোগ কৰিম তেতিয়া আমি কিমান পাম 115 degree পাম আৰু এইটো কি কৰিম আমি 180 ডিগ্ৰীৰ পৰা মাইনাস কৰি দিম সো যেতিয়া বিয়োগ কৰি দিম আমি 180 ডিগ্ৰীৰ পৰা কিমান পাম কোৱাচোন 180 ডিগ্ৰীৰ পৰা যদি মই 115 বিয়োগ কৰো মই কিমান পাম Very good আমি পাম 65 ডিগ্ৰী তাৰ মানে আমি কি পালো যে QRP অথবা তোমালোকে PRQ বুলি লিখিব পাৰা সো এই কোণ দুটাৰ কিমান পালো আমি এই কোণটোৰ মান পালো 65 ডিগ্ৰী গতিকে ধৰিব পাৰিছা নহয় কেনেকে কৰিছো টান লাগিছে নেকি একেবাৰে টান নহয় তোমালোকে যিবোৰ একান্তৰ কোণ ৰৈখিক কোণ যিবোৰ অনুৰূপ কোণ আছে সেইবোৰ যদি ভালদৰে পঢ়া একদমেই টান নহয় তোমালোকে অতি সহজেই কৰিব পাৰিবা ইয়াতে চোৱাচোন ইয়াতে কি ক'লে আমাক ইয়াতে আমি আৰু এটা বেলেগ ধৰণে কৰিব পাৰো চোৱা PQR কোণটোৰ মান আমি কিমান পাইছিলো 70 ডিগ্ৰী পাইছিলো হয় নে নহয় এতিয়া আমি কি কৰিব পাৰো ইয়াৰ পৰা এইডাল কি চোৱা এইটো কোণ কিমান ডিগ্ৰী 135 ডিগ্ৰী আৰু এই কোণ দুটা যদি মই এডাল ৰেখাখণ্ড বুলি ধৰো তেতিয়া হলে কি হ'ব এই ৰেখাখণ্ডডাল বুলি যদি ধৰো এইডাল যদি ৰেখাখণ্ড ধৰো তেনেহলে ইয়াতে কি হ'ব PQ ডাল PR ডাল কি হ'ব তিৰ্যক ৰেখা হ'ব তাৰ মানে কি হ'ব আমি লিখিব পাৰিম যে QRP কিমান হয় 135 degree minus 70 degree গতিকে ইয়াৰ পৰা আমি কি কৰিব পাৰিম ডাইৰেক্ট উলিয়াব পাৰিম QRP বা PRQ ৰ মানটো ধৰিব পাৰিছা নাই কাৰণ আমি পঢ়িছো যে অলপ আগত বহিকোণটো কি হয় তাৰ বিপৰীত অন্তঃকোণ দুটাৰ সমান হয় সো এইটো বহিকোণৰ কাৰণে বিপৰীত অন্তঃকোণ দুটা কি হয় এইটো হয় এই দুটা হয় নে নহয় তাৰ মানে এইটো আৰু এইটো যোগ কৰিলে যিমান পাম এইটো ইয়াৰ সমান হ'ব এইটো কেনেকে উলিয়াব পাৰিম এইটোৰ পৰা যেতিয়া 70 ডিগ্ৰী আমি মাইনাস কৰি দিম তেতিয়া আমি পাম 65 ডিগ্ৰী হয়নে গতিকে এনে ধৰণে আমি কি কৰিব পাৰিম PQR ৰ মান এনে ধৰণে উলিয়াব পাৰিম আমি দুই ধৰণে উলিয়াব পাৰিছো হয়নে নহয় গতিকে আমি কি পঢ়িলো আজি আমি ৰৈখিক জুৰীয়া কোণ একান্তৰ কোণ অনুৰূপ কোণ যিবোৰ পঢ়িছিলো সেইবোৰৰ ওপৰত আমি কি কৰিলো আজি অকমান কিছুমান অংক সমাধান কৰিলো হয়নে অংকবোৰ সমাধান কৰোতে কি গম পাইছা তোমালোকে কেনেকে ক'ত ব্যৱহাৰ হয় হয়নে নহয় ৰৈখিক জুৰীয়া কোণ কেনেকে ব্যৱহাৰ কৰিব পাৰি কেতিয়া সমান্তৰাল হ'ব কেতিয়া কোণটোৰ মান উলিয়াব লাগে
সেইবোৰ গম পাইছো হয়নে নহয় সো পিছৰ ক্লাছত আৰু বহলভাৱে আমি অংক কিছুমান কৰিম তোমালোকৰ যদি আজি যিখিনি পঢ়ালো তাৰ ওপৰত কিবা ডাউট আছে তোমালোকে আমাক সুধিব পাৰা আকৌ পিছত লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছো ধন্যবাদ